অকল আজি বনাইছোঁ পমফ্লেট মাছ আৰু এই পমফ্লেট মাছটো কি কৰি বনাম চাব আপোনালোকে। এনেকৈ মই ভাজি লৈছোঁ দুটা পমফ্লেট মাছ, লগতে বেগুন আলু এইবিলাক কাটি থৈ দিছোঁ। আৰু ইয়াত দেখিছে অলপমান মছলা কেনেকৈ মই কি মছলা দিছোঁ, জিৰা ধনিয়া আৰু হালধি এইবিলাক গোটেইবিলাক, জিৰা ধনিয়াহে আছে ইয়াতে, হালধি জ্বালা গুড়া এইগিলাখনো আছে। আৰু লগতে এনেকৈ এই চববিলাক মিলাই লৈছোঁ। এয়া দেখিছে আপোনালোকে, চামুচখন দেখিব, হাফ চামুচৰ এনেকৈ লৈছোঁ, বেছি নিদিব। গোটেইখিনি বস্তু মই নিমখ হালধি এনেকৈ চব, নিমখটো মই লাষ্টত দিম। আৰু এনেকৈ আগতে মছলাখিনি দেখুৱাইছোঁ আপোনাক। দেখিছে 4টা বস্তু আছে ইয়াতে। আৰু এনেকৈ পানীখিনি দিলোঁ, এনেকৈ পানীখিনি দি মিলাই ল'লোঁ ভালকৈ। ভালকৈ হাতেদি এটা আঙুলি দি এনেকৈ মিলাই ল'ব, গোটেইখিনি মিক্স যাতে হয়। এয়া দেখা পাইছে আপুনি, এনেকৈ মিক্স কৰিছোঁ, এনেকৈ ল'ব। এয়া হৈ গ'ল মিক্স। এইবাৰ তেলখিনিতে আলুখিনি আগতে মই ভাজি লৈছোঁ ৰঙচুৱা কৰি, কাৰণ বেগুনৰ লগত আলু সিজিব নিবিচাৰে। আৰু এনেকৈ অলপ অলপকৈ বেগুনো ভাজি ল'লোঁ। আৰু লগতে মই ইয়াতে বড়ি কেইটামান দিলোঁ। ইয়াতে চব জেগাতে পোৱা যাব, ৱেষ্ট বেংগল চব জেগাতে এইবিলাক পোৱা যায়। এইটো হৈছে মাটিকলৰ দালি। আৰু এনেকৈ ভাজি লৈছোঁ লাল কৰি। আৰু ইয়াতে অকণমান মই তেল দিলোঁ। এনেকৈ তেল দিয়াৰ পিছত মই এচামুচে কালঞ্জি দিলোঁ। আপুনি দেখা পাইছে কালঞ্জি কিমানখিনি দিছোঁ। এয়া কাঁচা জ্বালাটোও দিলোঁ। এনেকৈ গোটেইখিনি অকণমান হেৰি হোৱাৰ পিছত মই এইখিনি মছলাখিনি ঢালি ল'লোঁ। লগতে মই আলুকেইটাও দিছোঁ, আলুখিনি সিজি যাব সোনকালে। বেঙেনা দিলে আলু সিজিব নিবিচাৰে একেবাৰে। আলু আৰু বেঙেনা কিবা দুশ্মন আছে, সেইকাৰণে আলুৰ লগত বেঙেনা দিলে সিজিব নিবিচাৰে আলুখিনি। এনেকৈ দেখিছে উতল আহিছে গপ গপকৈ। এয়া কিমান জুইয়াত কৰি উতল আহিছে দেখিছে আপোনালোকে, গৰগৰাই উতল আহিছে। এইবাৰ বেঙেনাখিনিও দিলোঁ, এনেকৈ বেঙেনাখিনি দিছোঁ। আৰু এই মাছ দুটা এনেকৈ দিলোঁ। নিমখ নিজৰ আন্দাজ হিচাপে দিব। মই নিমখ দিছোঁ নিজৰ হিচাপে। আৰু নিমখ আপোনালোকে ব্যৱহাৰ কৰিব, ভাল নিমখটো, ৰক চল বুলি কয় সেইটো। আৰু কিছুমানে চিন্দা নিমখ বুলি কয়, সেইটো নিমখ খাব আপোনালোকে। আৰু লগতে নমাবৰ আগে আগে বড়িখিনি দিব, তেতিয়াই কি হ'ব, বড়িখিনি নাভাঙে। আৰু এটা উতল খালে জোলখন মই নুমাই দিম। এইবাৰ হৈ গৈছে আলু বেঙেনাৰ জোল ৰেডি। আলু বেঙেনাৰ জোল এতিয়া গৰম পৰিছে, আপোনালোকে এনেকৈ বনাই খাব, পাতলা পাতলা। আৰু ইয়াতে নেমু টেঙা চেপি খাব অলপমান, কি যে বঢ়িয়া লাগিব খাবলৈ। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব। ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব। ধন্যবাদ সকলোকে।